নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল টাইমছ অসম নিউজ লৈ আৰু আজি ভিডিঅ'টা আমাৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰন্ধন কৰ্মী বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয় আপোনালোকে জানে ডিসেম্বৰৰ পৰা দেশজুৰি যি আন্দোলন কাৰ্যসূচী চলিছিল স্কিম ৱৰ্কাৰৰ যি অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মীৰ যি দেশজুৰি এই আন্দোলন কাৰ্যসূচী চলিছিল কৰ্ণাটক আৰু বিভিন্ন ৰাজ্যসমূহত যি আন্দোলন চলিছিল ডিসেম্বৰ মাহৰ পৰা আৰু এই আন্দোলনৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী অৰ্থাৎ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী অৰ্থাৎ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী অৰ্থাৎ মাননীয় অন্নপূৰ্ণা দেৱীয়ে ইতিমধ্যে আন্দোলনকাৰীসকলৰ লগত বহিছিল আৰু অথবা সন্থাৰ লগত বহিছিল আপোনালোকে ঠিকে শুনিছে সন্থাৰ লগত ইতিমধ্যে বহা কাৰ্যসূচী শেষ হৈছে আৰু আপোনালোকৰ যি দাবী আছিল সেই দাবীসমূহলৈ আহি আছে এটা ভাল আপডেট কিয়নো অন্নপূৰ্ণা দেৱীয়ে কৈছে যে আপোনালোকৰ কাম বা কামৰ বজাও কমোৱা হ'ব আৰু আপোনালোকে যেহেতু ভাল কাম কৰি আছে আৰু আপোনালোকৰ কাৰণে মই কৈ আছো যদিও কেন্দ্ৰীয় চৰকাৰে বিগত 8টা বছৰে মাননি বৃদ্ধি কৰিব পৰা নহল তথাপিও যে আপোনালোকৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী আছে অৰ্থাৎ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী আছে মাননীয় অন্নপূৰ্ণা দেৱী বাইদেৱে ইতিমধ্যে যি সন্থা আছে সন্থাৰ লগত বহিছিল আৰু আগৰ পৰাই এই বাইদে ছ'চিয়েল মিডিয়া বা এক্স হেণ্ডেলত পোষ্ট কৰা মতে অংগনবাড়ী কৰ্মী হয় কা বহুত কাম কৰে বুলি উল্লেখ কৰিয়ে থাকে কিন্তু এটা বস্তু যে এইবাৰ মন্ত্ৰীসকলৰ লগত বা কেন্দ্ৰীয় মন্ত্ৰী আৰু আছিল বহি এটা সিদ্ধান্তত উপনীত হৈছে কি আছে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰে ধৈৰ্য সহকাৰে চাই থাকিব আৰু কৰ্মীৰ দাবী আছিল যে তেওঁলোকৰ যি মাননি সেয়াও বৃদ্ধি কৰিব লাগে আৰু বিভিন্ন ধৰণৰ দাবী আছিল এটা আপোনালোকে দেখা পাইছে হেভি ইণ্ডাষ্ট্ৰিজ ষ্টিল মন্ত্ৰী কুমাৰস্বামী স্বয়ং ইউনিয়ন নেতৃত্বক আহিবৰ অনুৰোধ কৰে আৰু য'ত শিক্ষা মন্ত্ৰী উপস্থিত থাকে ভাৰতৰ শিক্ষামন্ত্ৰী আৰু WCD ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰিব পৰা যায় আৰু আলোচনা হয় ইয়াৰ লগত সম্পৰ্কিতভাৱে CIT ৰাজ্য সাধাৰণ সম্পাদক বৰলক্ষ্মী নেতৃত্বত 9জনীয়া প্ৰতিনিধি দলে দিল্লীত উপস্থিত হয় ফেডাৰেশ্যনৰ নেতৃত্বত শাস্ত্ৰী ভৱন WCD মন্ত্ৰী শিক্ষামন্ত্ৰী আৰু স্বাস্থ্য সচিবৰ সৈতে উচ্চ স্তৰৰ আলোচনা অনুষ্ঠিত হয় মই যদি আপোনালোকক কৈছিলোঁ যে এই যি আন্দোলনৰ পিছত যি আশ্বাস প্ৰদান কৰা হৈছিল যে আপোনালোকৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বহা হ'ব আৰু এটা উচ্চ স্তৰীয় বৈঠক হ'ব সো ফাইনেলি সেই বৈঠকটো সম্পন্ন হৈ গ'ল 3 ডিসেম্বৰতে আৰু ইতিমধ্যে কি আপডেট আহিছে সবিশেষ মই আপোনালোকক জনাম আৰু ইয়াতে বিৱৰণমূলক পৰিণাম ইয়াতে দিয়া আছে দেশজুৰি সংঘৰ্ষত লগত জড়িত 50 লাখ অংগনবাড়ী আশা মিড ডে মিল চিটুৰ আৰু অবিৰত সংগ্ৰামৰ প্ৰথম সফল পদক্ষেপ হিচাপে এই আলোচনা অভিবাদন জনায় আৰু আলোচনাত অংশগ্ৰহণকাৰী কেন্দ্ৰীয় মন্ত্ৰী হৈছে WCD মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু হেভি এণ্ড ইণ্ডাষ্ট্ৰিজ এণ্ড ষ্টিল মন্ত্ৰী HD কুমাৰস্বামী তেওঁলোকে CIT নেতৃত্বত এক্টিভিটিজ শাস্ত্ৰী ভৱনত মাতি অংগনবাড়ী আশা আৰু মিড ডে মিলৰ কৰ্মীৰ সমস্যাক লৈ গভীৰ আলোচনা কৰে আপোনালোকে ঠিকে শুনিছে যে আৰু তেওঁলোকৰ লগত বহি এটা উচ্চ স্তৰীয় বৈঠকত আলোচনা হয় আৰু আলোচনাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী কি কৈছে সেই বিষয়ে আপোনালোকক কম আৰু আপোনালোকৰ যি বিভাগীয় মন্ত্ৰী অৰ্থাৎ WCD মিনিষ্টাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী আৰু মাননীয় অন্নপূৰ্ণা দেৱীয়ে কি কৈছে কিয় কেন্দ্ৰীয় চৰকাৰ আলোচনাত মাতিলে আৰু আপোনালোকে নিশ্চয় এইখিনি জানে দেশৰ সকলো কেন্দ্ৰীয় যি মন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত CITৰ যি আহ্বান আছিল বা যি আন্দোলন আছিল আগৰ পৰাই কোৱা হৈছিল যে ডিসেম্বৰ মাহত আন্দোলন কাৰ্যসূচী হ'ব আৰু 2 ডিসেম্বৰ সন্ধিয়া 7 বজাত প্ৰতিবাদী স্থগিত কৰে আপোনালোকক এইখিনিলৈকে মই খবৰ দিছিলোঁ কি উপলক্ষে দিছিলে যে আপোনালোকৰ সৈতে এটা উচ্চ স্তৰীয় বৈঠক হ'ব তাত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব আৰু তাৰ পিছতে কিবা এটা সিদ্ধান্ত উপনীত হ'ব সো সঁচাকৈ কেন্দ্ৰীয় মন্ত্ৰীসকলে বহিছিলে আৰু বহাৰ পিছত কি সিদ্ধান্তত উপনীত হৈছে সেই বিষয়ে মই আপোনালোকক জনাম আপোনালোকে এইখিনি জানে হুবলি বা মণ্ডা তুমকৰ আৰু বেংগালুৰুত 1 লাখ স্কিম ৱৰ্কাৰ ঠাণ্ডাৰ মাজতে পথত নামি অনিৰ্দিষ্টকালৰ ধৰ্মঘট গ্ৰহণ কৰিছিল আৰু দিল্লীৰ পৰা কুমাৰস্বামীয়ে প্ৰদৰ্শনকাৰীৰ সৈতে কথা পাতিছিল ফোন যোগে বা টেলিফোন যোগে আপোনালোকে এইখিনি জানে আৰু 3 ডিসেম্বৰ শাস্ত্ৰী ভৱনত যি মুখ্য আলোচনা হৈছিল সন্ধিয়া সময়ত অংগনবাড়ী বা আশা সংগঠনৰ WCD মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ সৈতে যি বৈঠকত কুমাৰস্বামীয়ে ব্যক্তিগতভাৱে কৰ্মীৰ যি সমস্যা আছে সেয়া কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰলৈ দিয়ে আৰু
এফআৰএছৰ পলিচিৰ পৰিৱৰ্তন যি এফআৰএছ দিয়া হৈছে যেহেতু এফআৰএছ ঠিকেই দিছে যেটা আপোনালোকৰ ফেচিয়েল ৰিকগনাইজেশ্যন সিস্টেম আৰু এই সিস্টেমত যেটা বিসংগতি হৈছে যে কিছুমান হিতাধিকাৰী যে ফুড এক্ট আছে ফুড এক্ট মতে বাদ পৰিছে সো কোনোবাৰ যদি আধাৰ কাৰ্ড ঠিকই আছে কিন্তু আধাৰ কাৰ্ডৰ এটা মোবাইল নম্বৰ এডজাষ্ট নাই সো সেইখিনি বেনিফিচিয়াৰী বাদ পৰি আছে এনেকুৱাকে বহুত হিতাধিকাৰী এতিয়া খাদ্য পোৱা নাই এই বিষয়ে আলোচনা হৈছিল অঙ্গনবাড়ী নিৰ্বাচনী কামৰ পৰা মুক্তি দিয়াৰ আলোচনা যি বিএলৰ কাম আছে বিএলৰ কামৰ পৰা অঙ্গনবাড়ীক ৰেহাই দিয়া সকলো কৰ্মীৰ বাবে বীমা সুবিধা কৰা দৰমহা বৃদ্ধিৰ যি দাবী ইয়া আছিল মুখ্য দাবী আৰু ডব্লিউচিডি মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ আশ্বাস অঙ্গনবাড়ীৰ কৰ্মীক ভোটৰ কামত নিযুক্ত কৰিবলৈ ইলেকশ্যন কমিছনৰ সৈতে কথা পতা হ'ব আৰু কৰ্মীৰ ওপৰত অতিৰিক্ত চাপ কমাবলৈ পদক্ষেপ লোৱা হ'ব আৰু মিনিষ্টাৰ চাউদৰ পৰা সকলো দাবী মানৱতা আধাৰত ধৰি বিবেচনা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে আৰু খুব এটা ভাল খবৰ যে আপোনালোকৰ যি দাবীসমূহ আছিল সেই দাবীসমূহলৈ বিবেচনা কৰা হ'ব আৰু বিবেচনা কৰি কিবা নহয় কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব আপোনালোকৰ মূল দাবী আছিল মাননী বৃদ্ধি আৰু কুমাৰস্বামীৰ বক্তব্য আপোনালোকে কৰ্ণাটকত যি সাহসী সংগ্ৰাম চলাইছে ই অতি প্ৰশংসনীয় আৰু চৰকাৰৰ আপোনালোকৰ সৈতে আছে আৰু ইয়াত উল্লেখ কৰিছে যিমানখিনি সম্ভৱ দাবীসমূহ পূৰণ কৰা হ'ব এয়া খুব এটা ভাল কথা যে আপোনালোকৰ যি বিগত যোৱা 5-7 বছৰে যি আপোনালোকৰ দাবী আছিলে কেন্দ্ৰীয় পৰ্যায়ত মাননী বৃদ্ধি বা সেইখিনিও বিবেচনা কৰা হ'ব আৰু বৈঠকত উপস্থিত নেতৃত্বমন্ত্ৰী ভৰলক্ষ্মী CITO ষ্টেট জেনেৰেল সেক্ৰেটাৰী উষাৰাণী নাৰায়ণ আইফাৰ প্ৰেসিডেন্ট আৰু AR সিন্ধু C2 নেশ্যনেল সেক্ৰেটাৰী ESS সুন্দা মালিনী মেষ্টা আৰু বিভিন্ন সন্থাৰ ইয়াত সন্থাৰ যি মুখ্য সাধাৰণ সম্পাদক জেনেৰেল সেক্ৰেটাৰী সকলে উপস্থিত থাকিল আৰু এই উপস্থিতিৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা স্পষ্টীকৰণ আহিছে যে আপোনালোকৰ যিখিনি মূল দাবী সেই দাবীসমূহলৈ চিন্তা চৰ্চা কৰা হৈছে আৰু আপোনালোকৰ কাৰণে চৰকাৰে সঠিক ব্যৱস্থা কৰিব কিয় এটা বহা হৈছিল আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে আপোনালোকে নিশ্চয় পিকচাৰ দেখাই পাইছে কি কৈছে আৰু আপোনালোকে স্ক্ৰীনত দেখাই পাইছে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বৈঠক হৈ আছিল আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ তৰফৰ পৰা যি স্পষ্টীকৰণ আহিছে যে আপোনালোকৰ যি দাবীসমূহ আছিল হেয়া যিমান দূৰলৈকে সম্ভৱ আপোনালোকৰ মাননী বৃদ্ধি হওক বা আপোনালোকৰ যিখিনি দাবী আছে যিমান দূৰ পৰ্যন্ত সম্ভৱ সেইখিনি কৰা হ'ব কাৰণ আপোনালোকে কাম কৰিছে আপোনালোকৰ কাম এয়া খুব এটা ভাল কথা যে অন্নপূৰ্ণা দেৱী হওক বহুত এক্সেন্টত যি পোষ্ট কৰে আপোনালোকে নিশ্চয় পৰিলক্ষিত কৰিব পাৰিব তাতে অঙ্গনবাড়ীৰ কথা বাৰে বাৰে কয় বা ৰন্ধন কৰ্মী বা এনেকুৱা যি স্কিম ৱৰ্কাৰ আছে স্কিম ৱৰ্কাৰৰ বিষয়ে বাৰে বাৰে কয় যে আপোনালোকৰ যি কষ্ট বা অঙ্গনবাড়ীৰ কথা বেছিকৈ উল্লেখ কৰে অঙ্গনবাড়ীৰ ফটোসমূহ দেখায় বা ভিজিটো কৰে আপোনালোকে যদি এক চেণ্ডেলত চাই ভালকৈ যদি লক্ষ্য কৰে তাতে মাজে মাজে আমাৰ যি মাননীয় অন্নপূৰ্ণা দেৱী আছে অন্নপূৰ্ণা দেৱী বাইদেৱে মাজে মাজে এক চেণ্ডেলত পোষ্ট কৰে বা শিশুৰ লগত কথা বাৰ্তা বা অঙ্গনবাড়ী চেণ্টাৰত ভিজিট কৰা পৰিলক্ষিত হয় আৰু বিভিন্ন আপোনালোকৰ কথা উল্লেখ কৰে কিন্তু মূল কথা হৈছে আপোনালোকৰ মাননীহে বৃদ্ধি কৰিব লাগে আৰু কেতিয়া মাননী বৃদ্ধি কৰিব সেই বিষয়ে যদি উল্লেখ কৰা নাই তথাপিও সন্থাৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে যে এইবাৰ 26ৰ বাজেটতে আমাৰ যি দাবী আছে সেই দাবী পূৰণ কৰিব লাগিব আজি ভিডিঅ' দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব থেংক ইউ জয় অসম।